মা তুমি আমাৰ তিনিটাক কিয় এৰি থৈ গুচি গ'লা কোৱাচোন ইহঁত দুইজনীও সৰু হৈয়ে থাকিলে আমি এতিয়া কাক লৈ জীয়াই থাকিম মা আজিৰ পৰা আমি কাক মা বুলি মাতিম আমি কি কৰি খাম মা তুমি কিয় গুচি গ'লা আমাক এৰি বাৰু কোৱাচোন দেউতা মাক ক'ত গৈছেনো দেউতা ঐ মাক যে এই জুইকুৰাৰ মাজত সুমুৱাই দিলা কিয় বাৰু মায়ে দুখ পাব নহয় ভণ্টিহঁতৈ তহঁতক ক'লে তহঁতে বুজিয়ে নাপাবি অ মায়ে আমাক এৰি থৈ গুচি গ'লগে ভগৱানৰ ওচৰলৈ গ'লো আমাক তাৰ পৰাই সদায় চাই থাকিব সদায় তাৰ পৰাই আশীৰ্বাদ কৰি থাকিব এতিয়া ঘৰলৈ যাওঁগৈ ব'ল আগতে মা আছিলে ভালেই আছিলে মায়ে সকলো জঞ্জাল মাৰে এতিয়া ইহঁত দুজনী জঞ্জাল মই মাৰিব লাগিব মা সকামতে উঠা চাউল পাতে খাই মেলি এইকেইদিন আছিলোঁ এতিয়া দেখোন সকামো গুচি গ'ল চাউল পাতো নাইকিয়া হ'ল দেখোন কি কৰা যায় সিহঁতকেইজনীক খুৱাই মেলি স্কুলতে থৈ আহি মই কাৰোবাৰ ঘৰত হাজিৰা কৰিবলৈ যাব লাগিব নহ'লে এনেকৈ নহ'ব যাওঁচোন মালতী খুৰীহঁতৰ ঘৰৰ পৰাই চাউল কেইটামান লৈ আহোঁগৈ অ' মালতী খুৰী ঘৰত আছেনে অঁ যদু দেখোন ইমান ৰাতিপুৱাই ৰাতিপুৱাই আমাৰ ঘৰ পালিহি যে কি হ'ল অ' খুৰী কথা এটাৰ কাৰণেহে আহিছিলোঁ চাউল কেইটামান দিব পাৰিবনে কি তহঁতৰ ৰাতিপুৱাই ৰাতিপুৱাই কাম বন নাই নে কি বাৰু হা লোকৰ ঘৰে ঘৰে যে চাউল বিচাৰি আহিব লাগে হা মাৰ থাকোঁতেনো আগতে আইঐ চৌটো বোলে বহাই থৈ আহিছোঁ দেচোন মালতী চাউল কেইটামান পটককৈ চাউলকেইটা লৈ যাব মই যেন একেবাৰে কণ্ট্ৰলৰ দোকানখনহে বহুৱাই থৈছোঁ চাউল দিবলৈ ফিৰতে চাউল লৈ যাবহি কাইলৈ ধাৰ মাৰি দিম দে বুলি নাই নিদিয়ে হা এতিয়া তই সেই মাৰৰ চৰিত্ৰ তয়ে লৈছ আগতেতো আৰু লোকৰ ঘৰে ঘৰে চাউল বিচাৰি খাই থোৱা হা নিজৰ হাত দুখন আছে কৰি খাব নোৱাৰ কাম বন লোকৰ ঘৰে ঘৰে কেলৈ বিচাৰি থোৱা খুৰী নেলাগে দিয়ক আপোনালোকৰ ঘৰৰ চাউল আৰু মায়ে কিমান চাউল নিছিলে মোক ক'ব মই ধাৰ মাৰি দিম ইমান ৰাতিপুৱাই ৰাতিপুৱাই কথা নুশুনাব খুৰী হ'ব দিয়ক মই যাওঁ এইটো ফুটনিটো চা ফুটনিটো নাচাওঁনো কিয় এইটো হে মায়ে কিমান চাউল নিছিলে কৈ বই ধাৰ মাৰি দিম এইটো একেবাৰে এখোপ চৰা মাকতকৈ যা যা লাজ পালে কথাটো ক'লত নাই মই আৰু কাৰো ঘৰত চাউল বিচাৰি নাযাওঁ ভগৱানে হাত দুখন দিছে যেতিয়া কৰ্ম কৰি খাম কৰ্ম কৰি খাবলৈ মই লাজ নকৰোঁ খামেই কৰ্ম কৰিয়েই খাম ইহঁত দুজনীক ঠাণ্ডা পানী এগিলাচ খুৱাই পেলাই স্কুলত থৈ পেলাই মই কাম বিচাৰি যাওঁ নহ'লে ৰাতিলেও আকৌ চাউল খেয়ে চাউলকেইটাও নেপাম যাওঁ সোনকালে কাৰো ঘৰত আৰু নিবিচাৰোঁ আৰু মা গুচি যোৱাৰ পৰাই সকলোখিনি শেষ হৈ গ'ল আগতে গমেই পোৱা নাছিলোঁ কেনেকৈ কি হ'ব এতিয়াহে গম পাইছোঁ সংসাৰখন চলাটো বৰ কঠিন নিজৰ পেটটোৰ কাৰণে নহ'লেও ভণ্টি দুজনীৰ পেটৰ বাবে ভাবিবই লাগিব মই কিবা এটা নহয় কিবা এটা কৰিবগৈ লাগিব এতিয়া যাওঁ সোনকালে ঘৰলৈ যাওঁ অঁ যদু তই আহিলি যে আমাৰ ঘৰলৈ অঁ মহাজন দেউতা মাৰ ঢুকুৱাৰ পৰা মই এনেকৈ কাম বন কৰি মেলি ঘৰখন চলাই আছোঁ এতিয়া কাম কাজো নোপোৱা হৈছোঁ সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ অঁ সেইটোহে নি কথা তই পিছে কি কাম কৰ মহাজন দেউতা আপুনি যিয়ে কাম দিয়ে মই তাকেই কৰিম কাৰণ মোক পইচা কেইটকামানৰ বৰ প্ৰয়োজন হৈছে ঘৰখন চলাব নোৱাৰা হৈছোঁ চাউল পাতো নাই ঘৰত ইহঁত দুজনীক আকৌ মই নেখালেও ইহঁত দুজনীকতো খুৱাব লাগিব সেইকাৰণেও মহাজন দেউতা কি কাম আছে দিয়ক কৰি মেলি আপুনি যি দিয়ে তাকে লৈ পেলাই মই চাউল কেইটামান কিনি ঘৰলৈ যামগৈ হয় অ' কিনো কৰিবি আৰু বিধিৰ কি যে বিধান আৰু মাৰেও সেই লোকৰ ঘৰে ঘৰে কাম কৰিয়ে গুচি গ'লগৈ তই অকলে থকা হ'লে ঠিকেই আছিলে একো চিন্তা নাই কিন্তু এতিয়া ইহঁত ইমান সৰু সৰু ছোৱালী দুজনী তোৰ লগত আছে তোৰ কথা চিন্তা নকৰিলেও সিহঁতৰ পেটটোৰ কাৰণেতো তই চিন্তা কৰিবই লাগিব হ'ব দে কাম তেনেকৈ নায়েই বাৰু এই বাৰীৰ জপনাখন অকণমান মানে ভাঙিছে তাকে অকণমান মেৰামতি কৰগৈ যা আৰু শুনচোন যাবৰ সময়ত মোক লগ কৰি যাবি আৰু মই চাউল পাত কেইটামান বাৰু এওঁক কৈ পেলাই দি পঠিয়াম দে তই চিন্তা নকৰিবি আৰু পইচা কেইটকামানো দি পঠিয়াম দুদিনমান চলিব পাৰিবি যা এতিয়া কাম কৰগৈ হ'ব দিয়ক মহাজন দেউতা অঁ শুনচোন তই ৰাতিপুৱা কিবা খাই আহিলি নে নাই দেউতা
ঠাণ্ডা পানী অকণমানহে খাই আহিছোঁ। হ'ব দে, কিবা এটা খাই ল'বিহি। হয় এনেকুৱা ল'ৰা ছোৱালীবিলাকক দেখিলে বৰ দুখ লাগে। অন্তৰখন একেবাৰে ক'লা পৰি যায়। সি অকলে থকা হ'লে আমাৰ ঘৰতে ৰখাই ল'লোহেঁতেন। কিন্তু এতিয়া সেই সৰু সৰু ছোৱালী দুজনীও আছে নহয়। তিনিওটাকে কেনেকৈ ৰখাওঁ বাৰু? গীতা আৰু ৰীতা ডাঙৰ হ'ল আৰু দুইজনী এইবাৰ মেট্ৰিক দিছে। সিহঁতৰ ৰিজাল্টো দিলে। ককায়েকে যেনে তেনে লোকৰ ঘৰে ঘৰে কাম কৰি কৰি সিহঁত দুইজনীকে পঢ়ুৱালে আৰু এতিয়া দুইজনীয়ে মেট্ৰিক পাছ কৰিলে। দাদা, আমি মেট্ৰিক পাছ কৰিলোঁ নহয়। বৰ ভাল হ'ল অ'। তহঁত দুইজনীয়ে যে মেট্ৰিক পাছ কৰিলি, মোৰ কষ্টটো যে তহঁতে অথলে যাবলৈ নিদিলি, বৰ ভাল হ'ল দে। এতিয়া পিছে কোনখন কলেজত নাম লগাম বুলি ভাবিছ? দাদা, মই কিন্তু চহৰৰ কলেজতহে পঢ়িম আকৌ। ইয়াত মই নপঢ়োঁ আৰু। ভণ্টি, চহৰৰ কলেজত পঢ়িবলৈ হ'লে পইচা ঢেৰ লাগিব নহয়। আমাৰ দেখোন টকা পইচা নায়েই। দাদাইনো দুইজনী ছোৱালীক কেনেকৈ চহৰত পঢ়ুৱাব কচোন? তই পঢ় নপঢ় নাজানো, কিন্তু মই হ'লে চহৰতহে পঢ়িম। দাদা, মই কিন্তু ইয়াত নপঢ়োঁ, কৈ দিছোঁ হ'লে। তই যদি পঢ়ুৱাম বুলি ভাবিছ চহৰত পঢ়ুৱাবি। মই ইয়াত নপঢ়োঁ। হ'ব দেচোন, তহঁত দুইজনীয়ে ক'ত ক'ত পঢ় মোক কবি। সেইমতে আকৌ মই পইচা যোগাৰ কৰিব লাগিব নহয়। আজি যদি মা জীয়াই থাকিলেহেঁতেন কিমান আনন্দ কৰিলেহেঁতেন, ঠিকেই নাই। গীতা সৰুজনী চহৰত পঢ়িবলৈ যাব। তাই অকণোৱে বুজি পোৱা নাই যে ককায়েকে ক'ৰ পৰা পইচা যোগাৰ কৰিব। কাৰণ ককায়েকে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি যি কেইটকা পইচা পায় সেই কেইটকাৰে ঘৰখন চলাবলৈ বৰ টান হৈ পৰে। তাই কিন্তু সেইবিলাক বুজি নাপালে আৰু তাই চহৰত পঢ়িবলৈ গুচি গ'ল। সোনকালে কিবা এটা বনাই লওঁ। দাদাও কামলৈ যাব নহয়। দাদাৰ যোৱাৰ পাছতে ময়ো গাঁৱৰ কাৰোবাৰ ঘৰত কাম বিচাৰি যাব লাগিব। নহ'লে নহ'ব। দাদাইনো আমাৰ বাবে আৰু কিমান কৰিব। দেখিছোঁ নহয় সৰুৰে পৰা সিয়ে ইমান কষ্ট কৰি কৰি আমাক ইমান ডাঙৰ দীঘল কৰি পঢ়ুৱাই শুনোৱাই মেট্ৰিক পাছ কৰালে। এতিয়া আৰু তাৰ ওপৰত বোজা হৈ থাকিব নোৱাৰোঁ নহয়। এজনীয়ে যি কৰিলে কৰিলেই আৰু। সেয়াহে তাই চহৰলৈ গুচি গ'লগৈ। চহৰত পঢ়োঁ বুলি কৈ পেলাই গুচি গ'ল। কি কৰিব কি মেলিব সেইবোৰ নাই। ক'ৰ পৰা পইচা আহিব কেনেকৈ আহিব সেইবিলাক হ'লে তাই অকণো বুজি নাপালে। দাদাৰ কথা যদি মই বুজি নাপাওঁ কোনে বুজি পাব? ঐ কি যে হ'ব আৰু। এইজনী সঁচাকৈ তাই মানে চহৰত পঢ়িলেহে হয়। ইয়াতো তাই পঢ়িব পাৰিলেহেঁতেন। কিন্তু এইবিলাক কথা দাদাৰ আগত ক'লে দাদাই মনত বৰ কষ্ট পাব। মই নপঢ়োঁ আৰু। হ'ব, মই মেট্ৰিকটো পাছ কৰিলোঁ নহয়, সিমানেই যথেষ্ট। দাদাক অকণমান সহায় নকৰিলে নহ'ব আৰু। সিনো আৰু ঘৰখনৰ বাবে হ'ব। খোৱা দাদা আহিলেই দেখোন। যাওঁ পটককৈ মই কিবা এটা বনাই দিওঁ। ৰীতা, তই কলেজলৈ নাযাৱ নেকি? যা, নামটো লগাই থৈ আহগৈ আকৌ কলেজত। তেতিয়াহে পঢ়ি শুনি ডাঙৰ মানুহ হ'বি। মই কালি মহাজন দেউতাৰ পৰা পইচা কেইটকামান আনিলোঁ। তই পইচাৰ কথা চিন্তা নকৰিবি। যা, তই নামটো লগাই থৈ আহগৈ। দাদা, মই আৰু নপঢ়োঁ দে। মেট্ৰিকটো পাছ কৰিলোঁ সিমানেই যথেষ্ট আমাৰ নিচিনা মানুহৰ বাবে। গীতাই বুজি নাপায় চহৰলৈ গ'লগৈ। তইনো দুজনী ছোৱালী কেনেকৈ পঢ়ুৱাবি? সৰুৰ পৰা কেনেকৈ কি কৰিছ মই দেখিছোঁ নহয়। মই সকলো বুজি পাওঁ দাদা। হ'ব দে, মই নপঢ়োঁ। তাইৰ পঢ়াত ধান্দা আছে, তাইয়েই পঢ়ক। আৰু এটা কথা দাদা, তইনো অকলে অকলে এই ঘৰখন কিমান চম্ভালিবি? আৰু ইফালে তাইলৈও পইচা দিব লাগিব। সেইকাৰণে মই ভাবিছোঁ ময়ো লোকৰ ঘৰত কাম কৰিবলৈ যাওঁ নেকি। পইচা কেইটকামান অন্ততঃ ঘৰলৈ আহিব। আৰু তাই সৰুজনী হৈ বাৰু বুজি নাপালে নাই। মইতো অকণমান বুজি পাওঁ। মই আৰু তোক যদি সহায় নকৰোঁ আন কোনে কৰিব কচোন? হ'ব দে, মই আৰু নপঢ়োঁ দাদা। যি কেইটকা মহাজন দেউতাৰ পৰা আনিছিলি সেই কেইটকা তই ঘূৰাই থৈ আহিবিগৈ। নহ'লে পাছত ধাৰ ক'ৰ পৰা মাৰিবি? হেই ৰীতা, তই পইচাৰ কাৰণে চিন্তা নকৰিবি। তোৰ ককাই জীয়াই থাকোঁতে তই কিহৰ পইচা চিন্তা কৰিছ? তোৰ ককাই জীয়াই থকালৈকে তহঁতে যিমান যি কৰিবলৈ মন যায়, যিমান পঢ়িবলৈ মন যায়, যি পিন্ধিবলৈ মন যায় সকলো পাবি অ'। কেলৈ চিন্তা কৰিছ? যা, কলেজত নামটো লগাই থৈ আহগৈ যা। নাই নেলাগে দে দাদা, নালাগেচোন দে। তাই ঘৰখনৰ সৰু হৈ তাই পঢ়োঁ বুলি কৈছে, তাই পঢ়ক। মই আৰু নপঢ়োঁ। মোক জোৰ নকৰিবি অ' দাদা। তই বৰ বুজি পোৱা হ'লি অ' ৰীতা। সিদিনালৈকে ইমান সৰু ছোৱালীজনী, আজি তই হঠাতে মেট্ৰিকটো পাছ কৰি ইমান ডাঙৰ ডাঙৰ কথা ক'বলৈ ল'লি নে? দাদা, মই তোৰ কষ্ট সহ্য কৰিব নোৱাৰোঁ অ'। মই সৰুৰ পৰা তোক চাই আহিছোঁ। তই আমাৰ দুজনীক ভাত দিয় আৰু তই নিজেই নাখাৱ। মই সকলো কথা লক্ষ্য কৰি আহিছোঁ। কিন্তু এতিয়া আৰু মই ডাঙৰ হ'লোঁ।
তই এতিয়া মোক ফাঁকি দিব নোৱাৰ। মই তোক সহায় কৰিম দাদা, তই চিন্তা নকৰিবি। ইফালে গীতাই চহৰত পঢ়িবলৈ গুচি গ'ল যি গ'লেই আৰু ঘৰখনৰ খবৰ এটাও নলয়। ককায়েক বায়েকজনী কেনেকৈ আছে সেইটোও নুসুধে, কেৱল তাইক পইচা লাগিলেহে ফোন কৰে, পইচা দেকে। তাই চহৰত থাকি কি কৰিছে কি মেলিছে একমাত্ৰ ভগৱানেহে জানিব। আৰু এইফালে ককায়েক আৰু বায়েকে লগ লাগি লোকৰ ঘৰে ঘৰে কাম কৰি তাইলৈ যিমান পাৰে সিমান পইচা পঠাইছে, যাতে তাইৰ পইচাৰ কোনো অভাৱ নহওক বুলিয়েই দুয়োটাই ইমান কষ্ট কৰিছে। কিন্তু তাই ককায়েক আৰু বায়েকৰ কথা অকণোৱেই চিন্তা নকৰে। এইফালে সৰু ভৈনীয়েক গীতাই পঢ়ি শুনি আজৰি হৈ এটা চাকৰি যোগাৰ কৰি ল'লে তাইৰ বাবে। আৰু তাই যিটো ফোনেদি তাই ঘৰলৈ কথা পাতিছিলে সেই নাম্বাৰটো তাই চেঞ্জ কৰি দিলে। ইফালে ককায়েক আৰু বায়েকে তাইলৈ ফোন কৰি হাইৰাণ হৈ গৈছে। তাই গাঁৱৰ কথা পাহৰিয়েই গ'ল। তাই গাঁৱত যে ককায়েক আৰু বায়েক এগৰাকী আছিলে সেই কথা তাই পাহৰিয়েই গ'ল। তাই গাঁৱৰ কথা শুনিবই নিবিচাৰে। আৰু তাই নিজেই চহৰৰ ধনী ল'ৰা এটাৰ লগত বিয়া নিজেই ঠিক কৰিলে। ককায়েকহঁতলৈ কোনো খা খবৰ নিদিয়াই হ'ল। এই গীতা, ইয়াত যে তুমি? অ' কফি একাপ খাবলৈ আহিছিলোঁ, পিছে তুমি ইয়াত যে? মই এনেই ওলাই আহিছিলোঁ। পিছে তোমাৰ ঘৰ গাঁৱত নহয় জানো? এবাৰ মোক গাঁৱলৈ লৈ যাবাচোন, মই গাঁৱৰ পৰিৱেশ বৰ ভাল পাওঁ। ন' মই গাঁৱৰ আছিলোঁ, কিন্তু এতিয়া নহয় দেই। গাঁৱলৈ মই নিজেই যাবলৈ এৰি দিলোঁ। তোমালোক যদি যোৱা মই এড্ৰেছটো দি দিম, তোমালোক যাব পাৰিবা। মই নাযাওঁ। কি? তুমি তোমাৰ নিজৰ গাঁওখনলৈ আৰু নিজৰ ঘৰখনলৈ নোযোৱা? আচৰিত ছোৱালী দেই। গাঁৱলৈ কোনোবা যায়নে আৰু? পিছে তোমাৰ ঘৰত কোন কোন আছিলে বুলি কৈছিলা? মই পাহৰিয়ে থাকিলোঁ। মোৰ ঘৰত দাদা আৰু বাইদেউ আছে, সেইকেইটা আৰু কিনো আৰু আছে আৰু। গীতাক যদি তাইৰ লগৰ কোনোবাই সোধে তোমাৰ ঘৰ ক'ত, তোমাৰ গাঁওখনৰ নামটো কি আৰু তোমাৰ ঘৰত কোন কোন আছে, এইবিলাক যদি সোধে তাই বৰ খং উঠে। আৰু তাই গাঁৱক লৈ পেলাই ইটিকিং কৰিবলৈ ল'লে আৰু নিজৰ ককায়েক আৰু বায়েকৰ কথা বহুত বেয়াকৈ কয় মানুহৰ আগত। এতিয়া তাই আৰু সেইবিলাক কথা পাহৰিয়েই থাকিলে। ককায়েক আৰু বায়েকে তাইৰ বাবে যে কিমান কষ্ট কৰিলে সেইবিলাক তাই পাহৰিয়েই গ'ল। ৰীতা, ৰীতা, কি কৰিছনো ভিতৰতে সোমাই? এইফালে আছোন। কি হ'ল দাদা, ইমান কিয় চিঞৰিছ? চাচোন, ভণ্টিয়ে বাৰু আমালৈ ফোন এটা কৰিব নাপায়নে? তাই আগৰ নাম্বাৰটো মাৰিলেও দেখোন চুইচ অফ দেখায়। তাই বাৰু যদি নাম্বাৰ সলাইছে আমাক নাম্বাৰটো দিব নোৱাৰেনে? তাই কিবা বিপদ হোৱা নাইতো? হেই দাদা, কিনো অমংগলীয়া কথাবোৰ ক। তাই তেনেকুৱা ছোৱালী নহয় অ'। তাই চাগে কিবা কামত বিজি আছে, সেইকাৰণে আমালৈ ফোন কৰা নাই। চাবিচোন, তাই যেতিয়া কামৰ পৰা ফ্ৰী হ'ব নহয়, তাই আমালৈ নিজে ফোন কৰিব, তই চাবি। চাচোন, মই যিটো কথাৰ কাৰণে তোক মাতিছিলোঁ সেইটো কথা মই তোক এতিয়ালৈকে কোৱাই নাই। কালি আমাৰ গাঁৱৰ মানিক চহৰলৈ গৈছিলে কিবা দোকানৰ বজাৰ আনিবলৈ। চহৰত হেনো আমাৰ গীতাক দেখিছিলে লগত ল'ৰা এটাৰ লগত। জানো সঁচাইনে মিছাইনে, সেই ল'ৰাটো বাৰু কোন হ'ব পাৰে? ঐ ভণ্টি, তাই আকৌ বিয়া বাৰু পাতি ল'লে নেকি আকৌ? দাদা, তয়ো যে মানুহ মাৰিবি আৰু দেই। কি কথানি ক'ত কৈ তাইও ঠিক নাই। আমাৰ ভণ্টি তেনেকুৱা নহয়। তাই গাঁৱৰ ছোৱালী। তাই ধৰচোন সেইবোৰ চহৰৰ কথা বতৰাবোৰ আওভাও নেপাবও পাৰে, সেইকাৰণে লগৰ কোনোবা এটাক চাগে লৈ গৈছে। তাই সেইবিলাক চিনি জানি নাপাবও পাৰে নহয়। তইনো কি ভাবনো? সেই আমাৰ ভণ্টি তেনেকুৱা নহয় দেই। তই বাৰু মানিকৰ কথা বিশ্বাস কৰিব লাগেনে? তয়ো মানুহ মাৰি দিবি আৰু। তাই যদি কাৰোবাক চহৰত পচন্দ হৈছে তোক নকলেও মোক ক'ব। চাবিচোন, মই ভণ্টিক ঘাৰে সিমজুৱে বুজি পাওঁ। তই তেনেকৈ নকবি দেই। হয় অ' ভণ্টি, তাই ভালে ভালে থকাটোৱেই মই বিচাৰোঁ। দাদা, এটা কথা নহয়, তাইক চাবলৈ বৰ মন গৈছে। কিমান দিন হ'ল দেখা নাই নহয় তাইক। তাই চাগে বৰ এজনী হ'ল। বলচোন নহ'লে কাইলৈ চহৰলৈকে যাওঁ। তাই পঢ়া কলেজখনত গ'লে বিচাৰি পাম নহয়। ব'ল যাওঁ। আৰু তাইক নকওঁ আমি, মনে মনে তাই মুখৰ আগত ওলাই দিমগৈ। তাই কিমান যে ফূৰ্তি পাব। ভণ্টি, তই ঠিকেই ভাবিছ। ব'ল, তাইক নেদেখা আজি কিমান দিন হ'ল। আমি দুইটা গৈ পেলাই তাইৰ মুখৰ আগত ওলাই দিম। তাই বৰ ফূৰ্তি পাব। ব'ল। আৰু শুনচোন, তই পিঠা পনা লাড়ু কেইটামান কি কত পাৰ বনাই ল। তাই খাই এইবিলাক ভাল পায় নহয়। তাইক এইবিলাক দিলে তাই একেবাৰে কৈছোঁ নহয় নাচি উঠিব। আৰু আগন্তুক বিহুটোও আহি আছে। বিহুনো ক'ত যাবলৈ সময় হ'ব। সেইকাৰণে এতিয়াই তাইক এই পিঠা পনা কেইটা দি থৈ আহিম। তাই খাব আৰু লগৰ ল'ৰা ছোৱালীকো দিব।
অঁ মই মহাজন দেউতাৰ ঘৰলৈ গৈ পেলাই কথাটো কৈ থৈ আহিবগৈ লাগিব। তেওঁ কাইলৈ কিবা কাম এটা মানে কৰিবলৈ কৈছিলে। তই বাৰু এইবিলাক বনাচোন, কিবা নাই যদি মোক কৈ দে, মই আহোঁতেনে লৈ আহিম। মই পটককৈ গৈ পেলাই মহাজন দেউতাৰ ঘৰত কথাটো কৈ থৈ আহোঁগৈ। হ'ব দে, চব আছে, তই চিন্তা নকৰিবি। মই বনাওঁ, তেতিয়াহ'লে তই মহাজন দেউতাৰ ঘৰৰ পৰা পটককৈ গৈ যা। অঁ হ'ব দে, মই তাৰ পৰাই আহোঁগৈ পটককৈ। ভণ্টিয়ে চাগে কিমান ভাল পাব সেইজনী। নেদেখা কিমান দিন হ'ল। আয়ৈ দেহি, ঐ ভণ্টি, তোৰ ওচৰলৈ আমি দুটা গৈ আছোঁ। গাড়ীখনে এইখিনিতে নমাই থৈ গ'ল। এতিয়া কোনফালে যাব লাগে, কি কৰিব লাগে তাকো নাজানো নহয়। চহৰৰ ৰাস্তা এইবিলাক দেখোন গাড়ী মটৰ গৈয়ে আছে, ভয়েই লাগে পাই। ভণ্টি ব'ল ব'ল, সোনকালে তাইক বিচাৰোঁগৈ, নহ'লে ঘৰলৈ উভতি যাব নোৱাৰিম নহয়। ঘৰৰ তাইকো যদি বিচাৰি নাপাওঁ, ঘৰলৈও যদি যাবলৈ নহয়, এই ফুটপাথতে ৰাতিটো কটাব লাগিব আৰু। অঁ দাদা, তই ঠিকেই কৈছ। তাইক সোনকালে বিচাৰি মেলি আমি তাইক এই বস্তুকেইটা আৰু তাইলৈ অনা পইচাকেইটা দি পেলাই আমি সোনকালে ঘৰলৈ যাবগৈ লাগিব। ব'ল ব'ল, তাইক বিচাৰোঁগৈ। তাইৰ চিন্তাটো চা, পইচাকেইটাহে চিন্তা। ভৈনীয়েকক দিবলৈ আনিছে যে, কিজানি মই হেৰুৱাই পেলাম বুলি তাইৰ চিন্তা চোৱা। ব'ল ব'ল, জেপতে আছে, তই চিন্তা নকৰিবি। দাদা, এইটো দেখোন বিয়া ঘৰহে, কিন্তু মানুহজনক সোধোতেনে এড্ৰেছটো এইটোৱেই দিছিলে দেখোন। এই কি হ'ব এতিয়া, এইখন বিয়া ঘৰহে, আমাৰতো ভণ্টি কলেজতহে আছে। অঁ তাকেইতো পাই, ধৰিবই পৰা নাই দেখোন। কিজানি মানে কলেজৰ কাৰোবাৰ বিয়া বা, তাই ইয়াতে থাকে, সেইকাৰণে কিজানি এইটো এড্ৰেছকে দিলে বা। ৰচোন কাৰোবাক সুধিলে গম পাম নহয়। অঁ আপোনালোকক চিনি পোৱা নাই যে, আপোনালোক ক'ৰ পৰা আহিছে? অঁ আমি গাঁৱৰ পৰা আহিছোঁ। আমাৰ ভণ্টি চহৰতে পঢ়ি আছিলে কলেজত। আমি সোধাত মানুহ এজনে ইয়াৰ এড্ৰেছ দিলে, সেইকাৰণে ইয়ালৈ আহিলোঁ। আমাৰ ভণ্টি ইয়াতে আছে নি বাৰু? মাতকচোন তাইক। অঁ বহুত ছোৱালীয়ে আছে থকাত, কিন্তু আপোনাৰ ভণ্টিৰ নাম বা কি? অঁ মোৰ ভণ্টিৰ নাম গীতা। অঁ গীতা, তাইৰেই দেখোন বিয়া আজি। কি, গীতাৰ বিয়া? তাইক মাতি দিব পাৰিব নেকি বাৰু? অঁ ৰ'ব, মই মাতি আনোগৈ। ভণ্টি, এয়া তই কি কৰিলি? কোন আপোনালোক? মোক যে ভণ্টি বুলি মাতিছে। ক'ৰ পৰা আহিছে আপোনালোক? আৰে ভণ্টি, তই আমাক পাহৰি গলি নেকি? এয়া তোৰ ককাই আৰু মই তোৰ বায়ে নহয় জানো? মোৰতো কোনো নাই। কোন আপোনালোক? নাজানো আৰু দেই, বিয়া বুলি চাগে সোমাই দিলে আৰু। এনেই দেখাত গাঁৱলীয়া গাঁৱলীয়া লাগিছে। গাঁৱলীয়া ক'বা চাগে খাবলৈ নোপোৱা তেনেকুৱা আগতেই লাগিছে, সেইকাৰণেহে চেহেৰাকেইটা চোৱা। যাওক আপোনালোক ইয়াৰ পৰা, মই আপোনালোকক চিনি নাপাওঁ। গীতা, তেওঁলোকে যদি তোমাক চিনিয়ে নাপায়, তেতিয়াহ'লে তোমাক কিয় ভণ্টি বুলি মাতিব? নাজানো ধ্ৰুৱ, মই হ'লে চিনি পোৱা নাই এওঁলোকক। কোন এওঁলোক মই চিনি নাই পোৱা দেই। ক'ৰ পৰা যে মানুহ আৰু বিয়ালৈ উঠি আহে আৰু। ভণ্টি, তই আমাক তেনেকৈ ক'ব পৰা হ'লি? তই আমাক সঁচাকৈ চিনি পোৱা নাই নে কচোন? আপোনালোকক চিনি পোৱা নাই বাবেইতো চিনি পোৱা নাই বুলি কৈছোঁ মই। আকৌ আপোনালোকে বাৰে প্ৰতি একেটা প্ৰশ্নকে কিয় সুধি আছে? ভণ্টি, তই সঁচাকৈ আমাক চিনি পোৱা নাই নে? তই কি আমাক পাহৰি গলি নেকি? আৰু যিটো ককাইটোৱে তোকে মোকে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে, সেইটো ককাইটোক তই চিনি পোৱা নাই বুলি ক'বলৈ এৰিছ? অহ' মই আপোনালোকক ধৰিব পৰা নাই, আৰু আপোনালোকে ভণ্টি ভণ্টি কৈ পেলাই এনেই কিয় চিঞৰি আছে? মই আপোনালোকৰ ভণ্টি নহয় নহয়। প্লিজ আপোনালোকে ইয়াত ভণ্টি ভণ্টি বুলি চিঞৰি নাথাকিব। আপোনালোকৰ ৰাস্তা খোলা আছে, যাব পাৰে। অ' এক মিনিট, আজি আমাৰ বিয়া নহয়। আপোনালোকে মানে পেট ভৰাই খাই যাব, তেতিয়া আমাক আশীৰ্বাদো দিয়া হ'ব দিয়কচোন। এনেও আপোনালোকক ভিক্ষাৰী ভিক্ষাৰী লাগিছে, কিমান দিন চাগে খাবলৈ পোৱা নাই। যাওক, ভালকৈ মাছে মঙহে ডকচি খাই যাওকগৈ, ভাল লাগিব তেতিয়া আমাৰ। আৰু খাই হোৱাৰ পাছত মনে মনে এই দৰ্জাখনেদি ওলাই যাব। ইয়াত চিঞৰ বাখৰ কৰি নাথাকিব। এইখন কোনো অভদ্ৰ মানুহৰ ঘৰৰ বিয়া নহয়, বুজিলে? আপোনালোকে যাক ভণ্টি ভণ্টি কৈ আছে নহয়, সেইজনী আপোনালোকৰ ভণ্টি নহয় মই, বুজিলে? কথা নাই বতৰা নাই, ক'ৰ পৰা যে এইবিলাক উঠি আহে আৰু। তই এবাৰ মোৰ চকুলৈ চাচোন ভণ্টি, তই মোক সঁচাকৈ চিনি পোৱা নাই নে? মই কৈছোঁ নহয়, মই আপোনালোকক চিনি পোৱা নাই। গীতা, তেওঁলোকে কিবা এটা ক'ব বিচাৰিছে, তেওঁলোকৰ কথা শুনি চোৱাচোন।
ধ্ৰুৱ, তুমি এই মানুহবিলাকৰ কথা শুনিবলৈ আহিছা? ক'ৰ পৰা কি কেনেকৈ আহিছে, কি বা কথা বতৰা সাজি কাচি ক'ব, তাকেই তুমি শুনিবা? আৰে তুমি চোৱা, তুমি এতিয়া ভাবি চোৱা না, মই তোমাক কৈছিলোঁ যে মোৰ কোনো নাই, কিন্তু এওঁলোকে মোক ককাই বাইক বুলি ক'বলৈ আহিছে। কোনোবাতো মানে মিছাকেও আহিব পাৰে। মই মানে ধনী ঘৰলৈ বিয়া হোৱাৰ বাবে সা সম্পত্তি লোভত আহিবও পাৰে, কি ঠিক। তুমি এওঁলোকৰ কথা শুনিব নালাগে। ব'লা আমি যাওঁ ব'লা, আমাক মানুহে বিচাৰি আছে। ব'লা এওঁলোকৰ লগত এনেই কথা পাতি সময় নষ্ট নকৰোঁ। ভণ্টি, সঁচাকৈ মই তোক মানিছোঁ কিন্তু দেই। যিজনী ছোৱালীয়ে ককায়েক বুলি ক'লে ক'ব নোৱাৰা হয়, সেইজনী ছোৱালীয়ে আজি ককায়েকক চিনি নাপাওঁ বুলি ক'লে, বায়েকক চিনি নাপাওঁ বুলি ক'লে, যিজনী বায়েকে তোৰ কাৰণে সমস্ত ত্যাগ দিলে, সেইজনী বাহিৰক তই চিনি নাপাওঁ বুলি ক'লি। আৰু চা, তহঁত দুজনীৰ বাবে মই কি কৰা নাছিলোঁ কচোন। বিশেষকৈ তোৰ বাবে। এই বায়েৰেও তোৰ বাবে লোকৰ ঘৰে ঘৰে কাম কৰি তোলৈ পইচা পঠিয়াইছিলে, আৰু ময়ো লোকৰ কিমান কথা শুনি শুনি কাম বন কৰি মেলি তোলৈ পইচা পঠিয়াইছিলোঁ। তই চহৰত ভালকৈ পঢ়িবি, শুনিবি, চাকৰি কৰিবি, আমাৰ ওচৰলৈ উভতি যাবি, সেইবোৰ ভাবিয়েই আমি গাঁৱত যেনে তেনে চলি আছিলোঁ। কিন্তু তই যে এনেকুৱা কৰিবি বুলি আমি ভবাই নাছিলোঁ। অ' ভণ্টি, যিটো ককায়ে আমাৰ দুজনীৰ বাবে সমস্ত ত্যাগ দিছিল, সেই ককায়েৰক তই পাহৰি গলি নে? নিজে নেখাই আমাক খুৱাইছিলে, নিজে লঘোণত থাকে, কিন্তু আমি সুধিলে তেওঁ খাইছোঁ বুলি কয়। তোকে মোকে ৰাতি ভাত খুৱাই পেলাই শুৱাই তেওঁ ঠাণ্ডা পানী এগিলাচ খাই শুই থাকে। তই সেই ককায়েৰটোৰ কথা পাহৰি গৈছ, যিটো ককায়েৰৰ আগত তই চহৰত পঢ়িম বুলি কৈছিলি, সেইটো ককায়েৰে না বুলি নক'লে কোনোদিনেই। তোক চহৰত পঢ়িবলৈ পঠাই দিলে, তোক পইচাৰ কথা চিন্তা কৰিবলৈ মানা কৰিলে। তই সেই ককায়েৰটোৰ কথা পাহৰি গলি। আৰু মইতো মেট্ৰিক পাছ কৰি আৰু নপঢ়িলোঁ। একমাত্ৰ তোৰ বাবেইতো মই নপঢ়িলোঁ, কাৰণ তোলৈ পইচা দাদাই কেনেকৈ অকলে অকলে পঠিয়াব, সেইকাৰণে ময়ো লোকৰ ঘৰে ঘৰে কাম কৰি দুয়োটাই পইচাকেইটা তোলৈ দি পঠিয়াওঁ। আমি চলিবলৈ এটকা পইচাও নথওঁ, যেনে তেনে লোকৰ ঘৰত কাম কৰিবলৈ যাওঁতেনে যি পাওঁ তাকেই খাওঁ, আৰু ঘৰত একো খাবলৈ নাথাকে। তেনেকৈ চলি মেলি তেনেকৈ জীয়াই থাকি তোলৈ পইচা পঠিয়াইছিলোঁ, কিন্তু তই আজি আমাক চিনি নোপোৱা হলি। হ'ব দে ভণ্টি, তই যদি সঁচাই আমাক চিনি পোৱা নাই, তই সুখত থাক। হ'ব, তই বিয়া পাতিছ, ভালেই হৈছে, ভালদৰে থাকিবি। আমাৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। ভগৱানে তোক ভালে কুশলে ৰাখক। বল দাদা, আমি ইয়াৰ পৰা যাওঁগৈ। আপোনালোকৰ কাহিনীটো সঁচাকৈ শুনি পেলাই বৰ দুখ লাগিলে। গীতা, তুমি ককাইদেউ আৰু বাইদেউক ক্ষমা খোজা, নহ'লে মই তোমাক কেতিয়াও ক্ষমা নকৰিম, আৰু মই তোমাক মোৰ পত্নী হিচাপত কেতিয়াও স্বীকাৰ নকৰিম। তুমি এতিয়াই ভালে ভালে কৈছোঁ, তুমি ককাইদেউ আৰু বাইদেউক ক্ষমা খোজা। তুমি যদি তোমাৰ তেজ মঙহৰ দাদা আৰু বাইদেউক চিনি নোপোৱা, তেতিয়াহ'লে কাইলৈ মোৰ ফেমিলিক তুমিতো চিনিয়ে নাপাবা। তুমি কাকোৱে চিনি নাপাবা। আনকি মোৰ মা দেউতাকো তুমি চিনি নাপাওঁ বুলি কৈ দিবা, তেতিয়া কি হ'ব? নাই, মই এইটো ভুল হোৱাৰ আগতেই মই তোমাক সঁচাকৈ কৈছোঁ, মই ভালদৰে কৈছোঁ, তুমি দাদা আৰু বাইদেউৰ ওচৰত ক্ষমা খোজা, নহ'লে মই তোমাক কেতিয়াও ক্ষমাও নকৰিম আৰু স্বীকাৰো নকৰিম। তুমি ইমান নিষ্ঠুৰ হ'ব পাৰা বুলি ভবাই নাছিলোঁ গীতা। তুমি ইমান নিষ্ঠুৰ নে? নিজৰ তেজ মঙহৰ মানুহক চিনি নোপোৱা তুমি? দাদা আৰু বাইদেৱে তোমাৰ বাবে যিমান কৰিলে আন কোনেও নকৰে। তুমি সেই দাদা আৰু বাইদেউকে চিনি নাপাওঁ বুলি ক'লা? মানিছোঁ গীতা, তোমাক মই মানিছোঁ। আৰু তুমিতো ঘৰত কোনো নাই বুলি কৈ দিছিলা, এতিয়া তোমাৰ দাদা আৰু বাইদেউ ক'ৰ পৰা ওলালে? তুমিও মানে মোক অতদিনে মিছা কথাই কৈ আছিলা।
ভগৱানৰ যে কি ইচ্ছা আৰু সকলো সকলো চকুৰ আগতে জলজল পটপটকৈ দেখাই দিলে। অঁ গীতা, তুমি এনেকুৱা বুলি মই ভবা নাছিলোঁ। তুমি ইমান নিষ্ঠুৰে তোমাৰ নিজৰ ককা আইদেউ আৰু বাইদেউক এনেকৈ ক'ব পাৰা তুমি, আৰু চিনি নোপোৱা ভাও কিয় ধৰিলা? অ' তুমি মানে এতিয়া চহৰত থাকি চহৰীয়া হ'লা যে, সেইকাৰণে গাঁৱৰ ককাইদেউ আৰু বাইদেউক চিনি নোপোৱা হ'লা। বাহ গীতা বাহ, মানিছোঁ তোমাক। কাইলৈ যদি আমিও গাঁৱলীয়া হৈ যাওঁ বা এনেদৰে সাজ পোছাক পিন্ধোঁ, তেতিয়াহ'লে তুমিওতো আমাক ভিক্ষাৰী বুলিয়েই ক'বা, নহয় জানো? মই হাত কৰজোৰ কৰি আপোনালোকৰ ভৰিত ধৰিছোঁ, আমাৰ বাবে আমাৰ ভণ্টিক আপুনি এৰি নিদিব। তাই বৰ মৰমৰ ছোৱালী আছিলে আমাৰ। আপোনালোকে তাইক এৰি নিদিব, তাই বদনামী হৈ যাব। হ'ব, আমাৰ দুটাক চিনি নাপাই নাই আৰু। আমি গাঁৱলৈ ঘূৰি যাওঁগৈ। আপোনালোকে তাইক ভালদৰে ৰাখিব, তাইক মৰম চেনেহ কৰি ৰাখিব, তাইক কোনোদিনেই কষ্ট নিদিব। তাই বৰ মৰমৰ আছিলে আমাৰ। দাদা, মোক ক্ষমা কৰি দে। অ' দাদা, ভাইটো মোক ক্ষমা কৰি দে। তহঁতে মোৰ বাবে কিমান কৰিলি। মই চহৰলৈ অহাৰ পৰা অহংকাৰী হৈ গলো। তহঁতলৈ যেতিয়া মই পঢ়ি শুনি চাকৰি পালো, মোৰ মোবাইলৰ নাম্বাৰ চেঞ্জ কৰি দিলো। কিজানি তহঁতলৈ পইচা পঠিয়াব লাগে বুলি মই বৰ অহংকাৰী হৈ পৰিলো। চাকৰিটো পোৱাৰ পৰাই মই সঁচাকৈ বহুত অহংকাৰী হৈ গলো। মই অন্ধ হৈ গৈছিলো। আৰু তেনেকুৱাতে ধ্ৰুৱকো, ইমান ডাঙৰ চাকৰি কৰা এটা ল'ৰাক পাই গলো। নামটো ধ্ৰুৱ। এয়া আজি মই তাৰ লগতে বিবাহ পাশত আবদ্ধ হ'বলৈ ওলাইছো। সি মোক সোধাত মোৰ কোনো নাই বুলি কৈ দিলো, কাৰণ মই তাৰ আগত লাজ পাইছিলো যে মই গাঁৱলীয়া ছোৱালী বুলি ক'বলৈ, আৰু মোৰ গাঁৱত ককাইদেউ আৰু বাইদেউ আছে বুলি ক'বলৈ মই লাজ পাইছিলো, কাৰণ আমাৰ ঘৰখন বহুত দুখীয়া আছিল। সেইবাবে কিজানি ধ্ৰুৱ আমাৰ ঘৰলৈ গ'লে একো এটা ভালকে খাবলৈ নাপাব, মোক এৰি দিব বুলিয়েই মই এইবিলাক নাটক কৰিছিলো। আৰু বিয়াত মোৰ কোনো নাই বুলি মই ধ্ৰুৱৰ লগত বিয়াত বহিছিলো। আজি আমাৰ ৰিচিপশ্যন পাৰ্টি আছিল। ভগৱানেও যে কি ইচ্ছা, তহঁত দুটাক ইয়াত উলিয়াই দিলেহি। তহঁতে মোৰ বাবে বহুত কষ্ট কৰি পইচা পঠাইছিলি, মই জানো সেইটো কথা। কিন্তু মই ইমান নিষ্ঠুৰ হৈ গৈছিলো, ইমান স্বাৰ্থপৰ হৈ গৈছিলো। মোক চাগে ভগৱানে কেতিয়াও ক্ষমা নকৰিব। দাদা, বাইদেউ, তহঁত দুটাই মোক ক্ষমা কৰি দে। হ'ব দে ভণ্টি, তই ক্ষমা নুখুজিবি। তই পাহৰিয়েই গলি, তোৰ যে ককায়েৰে তোৰ বাবে সদায় ৰৈ থাকে, তোৰ যে বায়েৰে সদায় ৰৈ থাকে। আমি ভাবিছিলোঁ তই চাকৰি কৰিবি, আমাকেইটাক চহৰলৈ লৈ আহিবি, সেইদে বুলি ভাবোঁতে আমি তোৰ পৰা একো ফোন চোন নোপোৱা দেখি আজি গুচি আহিলোঁ, আৰু আহিও তোৰ বিয়াতহে পাইছোঁহি। হ'ব দে ভণ্টি, তই ভালে থাক, তোৰ যুগ্ম জীৱন সুখৰ হওক, সেইটোকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তহঁত দুইটা সদায় ভালে থাক। অঁ ভণ্টি, তহঁত দুইটা সদায় ভালে থাক। আপোনালোক আজি গাঁৱলৈ ঘূৰি যাব নালাগে আৰু আপোনালোক দুইজন ইয়াতেই থাকক। ভৈনীয়েকৰ বিয়া খাই যাওক আকৌ। যদি আপোনালোক ইয়াত থাকে, তেতিয়া আমি গম পাম যে আপোনালোকে আমাক আশীৰ্বাদ কৰিছে। যদি আপোনালোক ইয়াৰ পৰা গুচি যায়গৈ, আমি বুজি পাম যে আপোনালোকে আমাক বেয়া পাই ইয়াৰ পৰা গুচি গ'ল, আৰু মই আপোনালোকৰ ভৈনীয়েকক কেতিয়াও ক্ষমা কৰি নিদিম। দাদা, আগতে যি হৈ গ'ল আৰু সেইবিলাক কথা পাহৰি আমি দেউতা একো নতুনকৈ জীৱন আৰম্ভ কৰোঁ দে। দাদা, বাইদেউ, ধ্ৰুৱই ঠিকেই কৈছে, তহঁতে আজি আমাৰ বিয়া খাই যা। মই সঁচাকৈ বহুত অন্ধ আৰু স্বাৰ্থপৰ হৈ গৈছিলো। মই আজিৰ পৰা সেইবিলাক সকলো ত্যাগ কৰিলো, আৰু মই আগৰ ভণ্টিজনী হৈ তহঁতৰ ওচৰত ক্ষমা খুজিছো। তহঁতে মোক ক্ষমা কৰি দিব নোৱাৰিবি নে? হ'ব দে ভণ্টি, পাগলীজনী এইজনী সঁচাকৈ
আজি তোক দেখিবলৈ মাৰ দৰেই লাগিছে অ'। অঁ ভণ্টি, তোক আজি দেখিবলৈ সঁচাকৈ মাৰ দৰেই লাগিছে। আমি নাযাওঁ দে, তোৰ বিয়া খাই মেলিহে যামগৈ। এতিয়া ভিতৰলৈ ব'লক, কাপোৰকেইটা চেঞ্জ কৰি ভৈনীয়েকৰ ওচৰত বহি থাকিব আৰু। ভণ্টি, তোৰ বাবে আমি লাৰু পিঠা সকলো আনিছোঁ। এইবিলাক তই ভিতৰত থৈ দেগৈ, তই খাবি পাছত আৰু সকলোকে দিবি। হ'ব দে দাদা। সঁচাকৈ আজিহে মোৰ কিবা ভাল লাগিছে মনটো। সঁচাকৈ মানুহৰ জীৱনত ধন টকা পইচা আহি পেলাই মানুহক অহংকাৰী আৰু স্বাৰ্থপৰ কৰিহে পেলাই। মোৰ ক্ষেত্ৰতে মই পাই গ'লোঁ। মই মোৰ কোনো নাই বুলি কৈছিলোঁ। আজি সকলো ভগৱানে মোক দেখাই দিলে যে তোৰ এজনী বায়েৰ আৰু এটা ককায়েৰ আছে বুলি। মই আৰু জীৱনত এনেকুৱা কেতিয়াও নহওঁ। মোৰ আজি বহুত ভাল লাগিছে।